Hey guys, welcome to my YouTube channel Rider N160. বহুত দিন পিছত আকৌ ওলালোঁ GT50 খন লৈ। বহুত দিন পিছত মানে আজি ফাৰ্ষ্ট ভিডিঅ' হ'ব GT650 খনেদি। চাওক কেনেকুৱা আহে ভিডিঅ', আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া ষ্টাৰ্ট দিওঁ, বহুত দিন ষ্টাৰ্ট দিয়া নাই। এইখন দাদাৰ বাইক হয়। সাউন্ড চেক কৰক গাইজ, সাউন্ড চেক। ওলালোঁ আমি GT650 খন লৈ। বহুত ৰ'দো দিছে গাইজ, ওলালোঁ গাইজ। এতিয়া আহি পালোঁ আমি তিনিআলি গান্ধী বস্তি। গৰম আজি গাইজ। এতিয়া ৰেল ক্ৰচিং কৰিলোঁ গান্ধী বস্তিত। এতিয়া গৈ আছোঁ আমি শিলপুৰীলৈকে। আৰু চাইছেন নাই আপোনালোকে জনাব। এই শিলপুৰী মেইন ৰাস্তা, আমি নৱগ্ৰহ। এতিয়া অকণমান আগত গৈ ট্ৰেইন এজন আছে, তাক লৈ কিনে ফুৰিব যাম। হ'ল শ্মশানৰ ওচৰতে আছে স্মৃতি উদ্যান। শ্মশান আৰু তাৰ ওচৰতে আছে স্মৃতি উদ্যান এখন। ঘৰত গৈ আছোঁ, অকণমান গ'লে পাই যাম। হামিদ ভাই আহি পাইছে। এতিয়া হামিদ ভাই মই যাম দীঘলী পুখুৰী পিনে। হ'ল স্মৃতি উদ্যান গাইজ। গাইজ আজি ফাৰ্ষ্ট ব্লগ GT650 লৈ কেনেকুৱা আপোনালোকক জনাই আছোঁ। মোৰ নহয় বাইককেইখন, দাদাৰ বাইক হয়। এনেই মই লৈছোঁ আজি ব্লগ কৰিবলৈ। সদায় এখন বাইকেৰে ব্লগ কৰিব ভাল নালাগে। আজি ভাবিলোঁ অকণমান আপোনালোকক আমেজ দিওঁ। এইফালেও এনেকুৱা আহিছে জনাব গাইজ। হামিদ ভাই দুপৰীয়া ভাত নাখায় বাৰু, ৰুটি চাহ খায়। বৰ্তমান তাই ডাইট কৰি আছে। এনেই ক্ষীণ ল'ৰাটো, আকৌ ডাইট কৰি আছে। ডাইট কৰিব লাগে আমি শকত মানুহ, ডাইট কৰি আছে ক্ষীণ মানুহে। মানে উল্টা পৃথিৱী গাইজ, চব উল্টা পৰিৱৰ্তন। বৰ্তমান গৰম কেনেকুৱা, ফাটাফাটি। সেইকাৰণে গাইজ এচিত থকাবিলাক ভাল, সোমাই থাকিলে ঠাণ্ডা। যেতিয়া এচিৰ পৰা ওলাই আহে তেতিয়া আৰু মানে পূৰা গৰমে গৰম। বহুত ধুনীয়া জেগা হয়। আৰু ৰ'দটোৰ কাৰণে গাইজ ওলাব মন নাযায় বেছি। গৰম বহুত দিছে গাইজ। আপোনালোকৰ পিনে কেনেকুৱা গৰম জনাব বাৰু কমেণ্টত। এতিয়া গাইজ দীঘলী পুখুৰী ফালে যাম একপাক। দীঘলী পুখুৰীত বাৰু এতিয়া দোকান চোকান নাই, চব উঠাই দিছে দোকানবিলাক। এখনো নাই দোকান। আগতে গ'লে বাৰু দোকানবিলাক বহুত দোকান আছিলে, কিবা কিনি খাব পাৰিছিলোঁ। এতিয়া চব দোকান উঠাই দিছে। এয়া আহি পালোঁ আমি লতাশিল। নাযাওঁ আৰু আজি আমি গাইজ ইফালৰ পৰা ঘূৰিলোঁ। এয়া আহি পালোঁ দীঘলী পুখুৰী গাইজ। দীঘলী পুখুৰী আহিলে কি এইফালে আছে দীঘলী পুখুৰী।
কৰিব আহিম। ইপিনে বৰ্তমান দোকান পাহাৰ নাই, দীঘলীপুখুৰীত চব উঠাই দিছে, পাৰ্কিঙো নাই ইয়াতে, ন' পাৰ্কিং। দীঘলীপুখুৰী বহুত গৰম আজি, বেছি দূৰ নগ'লোঁ, এনে এক ৰাউণ্ড মাৰিলোঁ আজি আৰু পিছলৈকে যাম। এইবিলাক বহুত গছ গছনি আছিল, চব কাটি পেলাইছে এইবিলাক। হা অঁ, চব ভাঙি দিছে, এইবিলাক গছ গছনি কাটি দিছে। ভিডিঅ'টো কেনেকুৱা পালে জনাব গাইছ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বুঢ়া মছজিদ নে? আহি পালোঁ আমি গুৱাহাটী ক্লাব। এতিয়া গৈ আছোঁ আমি ৰুমত। এনেই অকণমান ফুৰি আহিলোঁ গাইছ। কেনেকুৱা আহিছে জনাব গাইছ। আজি ফাৰ্ষ্ট ব্লগ CT 650 লৈ। বেলেগ দিন যাম বাৰবাৰী। বাৰবাৰী আজি নাযাওঁ গাইছ। ভিউ চেক কৰক গাইছ, খুবেই সুন্দৰ পৰিৱেশ। ৰ'দ দিছে যদি এইখিনিতো অলপমান ঠাণ্ডা আছে, বতাহ চলি আছে যিহেতু। এইখনে হ'ল গুৱাহাটী ক্লাব। এতিয়া আমি শিলপুখুৰী হৈ নাযাওঁ, ইফালেদি যাম এতিয়া। এক্সিডেণ্ট হৈছে চাগে। গুৱাহাটী ক্লাব ব্ৰিজ, ইফালেদি পাৰ হৈ আগেদি ইছলামপুৰ হৈ যাম। শ্বিলঙত যোৱা প্লেন কৰিব বোলে, অহাকালি আহিব মোৰ ৰুমত। শ্বিলঙত যাব বোলে প্লেন কৰিব এতিয়া, শ্বিলঙত অহা মাহত যাব বোলে। অঁ, গাড়ী হৈ যাব, দিয়কচোন, কিবা এটা মেনেজ কৰিব লাগিব। আৰু এতিয়া আমাৰ ভাইটি যাব পাৰে। চালোঁ এতিয়া স্কুটি লৈতো ইমান দূৰ যাব পৰা যাব, বেছি দূৰ নহয়। অঁ, এতিয়া ৰাতিপুৱা ওলাবলৈ ৰাতি থাকিব লাগিব তাতে। এদিন থাকিব লাগিব, এদিন থাকি কেনে ৰিটাৰ্ণ আহি যাব লাগিব। এয়াল হ'ল ইছলামপুৰৰ পিনে আমি ঘূৰি যাম এতিয়া লেফ্ট ছাইডে, আজি মুছাফিৰ খানা হৈ। আমি ইছলামপুৰ কবৰস্থান, এইখনে হ'ল ইছলামপুৰ কবৰস্থান গাইছ। আজি মুছাফিৰ খানা এইখিনিকে কয় আৰু কবৰস্থান গাইছ। ৰুম পাম আৰু বেছি দূৰ নাই। এতিয়া গৈ আছোঁ ৰুমত গাইছ।